ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি আছে। কাইলৈ পোনে পোনে ৰাতিপুৱাৰ ভাগত 9:55 দিল্লীৰ পৰা চিধা চাবুৱা এয়াৰপৰ্টত উপস্থিত হ'ব। তাৰ পিছে পিছে মৰাণলৈ যাব। মৰাণত যিখিনি আমাৰ এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি লৈ যিখিনি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ বনোৱা হৈছে, তাতে অহাকালি ভাৰতীয় বায়ু সেনাৰ প্ৰায় 16খন বিমান অৱতৰণ হ'ব। আৰু এই বিমানখন আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে প্ৰত্যক্ষ কৰিব। আৰু এই 16খন বিমানৰ ভিতৰত আমাৰ বায়ু সেনাৰ চবতকৈ অত্যাধুনিক যি ৰাফেল বিমান যুঁজাৰু, মিগ বিমান যুঁজাৰু, চুকই বিমান যুঁজাৰু এইবিলাক অৱতৰণ কৰা হ'ব। তাৰ লগতে আমাৰ ভাৰতীয় বায়ু সেনাৰ কাৰ্গো ফেচিলিটি, কাৰ্গো এয়াৰক্ৰাফ্ট সেইটো তাত অৱতৰণ কৰা হ'ব। কাৰ্গো এয়াৰক্ৰাফ্টটো এই কাৰণত অৱতৰণ কৰাৰ ব্যৱস্থাটো ৰখা হৈছে যে কেতিয়াবা কিবা কাৰণত আন্তৰ্জাতিক পৰ্যায়ত যদি যুদ্ধখন হয়, তেতিয়া সৈন্য বাহিনীৰ যিবিলাক যুদ্ধৰ সামগ্ৰীবিলাক কঢ়িওৱাৰ কাৰণে কাৰ্গো এয়াৰক্ৰাফ্ট ফেচিলিটিটো তাত ৰখা হৈছে। আমি প্ৰথমতে অবাস্তৱ লাগিছিলোঁ যে আজিৰ দিনটোত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ফাইটাৰ বিমান অৱতৰণ কৰা, সেইটো আমি সপন যেন ভাবিছিলোঁ। কিন্তু সঁচাকৈ আজি ভাৰতবৰ্ষৰ অসমৰ মাটিত, অসমৰ বুকুত আজি যিখিনি আমি সপোনতো ভবা নাছিলোঁ, এইখিনি যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে এইটো সম্ভৱ হৈছে। অহাকালি অসমৰ বুৰঞ্জীত এটা নতুন ঐতিহাসিক অধ্যায় এটা সৃষ্টি হ'ব, যিখিনি আমি নিজেও ভাবিব নোৱাৰা কামখিনি আমি অসমৰ মাটিত পাবলৈ সক্ষম হৈছোঁ। যিয়েই নহওক, তাৰ লগে লগে তাৰ পৰা চিধাকৈ গুৱাহাটীত আহিব। গুৱাহাটীত আহি পেলাই গুৱাহাটীত আমাৰ উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত যিখিনি নৱনিৰ্মিত আমাৰ দলং, সেই দলংখনৰ শুভ উদ্বোধন হ'ব। এই দলংখন শুভ উদ্বোধন কৰাৰ পিছত যে সঁচাকৈ আমাৰ যিখিনি উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত যিখিনি যাতায়াতৰ ব্যৱস্থা, ফেৰীৰে অহা যোৱা হৈছিল, কেতিয়াবা এক্সিডেণ্ট হৈছিল, যথেষ্ট অসুবিধা হৈছিল, এটা বিৰাট এটা সমস্যাটো সমাধান হ'ব। খালি সমস্যা সমাধান কথা নহয়, এই ব্ৰিজ সঁচাকৈ আমাৰ এই ব্ৰহ্মপুত্ৰৰ ওপৰত যথেষ্ট প্ৰাকৃতিক সৌন্দৰ্য তাত সন্নিৱিষ্ট হৈ আছে। এইটোৰ পিছতে আহিব, সেইটো কৰাৰ পিছত আমাৰ লাচিত ঘাটৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী যশস্বী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে IIM গুৱাহাটীত অস্থায়ীভাৱে যিখিনি কেম্পাছ আছে, সেই কেম্পাছখিনিও উদ্বোধন কৰিব। তাৰপিছতে আমিনগাঁৱৰ NIC AI সক্ষম হাইপাৰ স্কেল ডাটা চেণ্টাৰ এইখিনিও উদ্বোধন কৰা হ'ব। গতিকে এইবিলাক আজি আমি যিখিনি কল্পনা কৰিব পৰা নাছিলোঁ, এইবিলাক আজি আমি পাবলৈ সক্ষম হৈছোঁ একমাত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে। আচলতে কিয় আজি অসমত ইমান উন্নয়নৰ ক্ষেত্ৰত ইমানখিনি গুৰুত্ব দিয়া হৈছে? যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলটো অষ্টলক্ষী হিচাপে তেখেতে গণ্য কৰে। প্ৰকৃততে ক'ব লাগিলে উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে হিচাপে অসমখন লৈছে, তাত লক্ষী স্থান হিচাপে অসমত বাছি লৈছে, যাৰ কাৰণে আজি অসমৰ এই উন্নয়নবিলাক আজি দপদপে আমি পাবলৈ পাইছোঁ আৰু পাবলৈ সক্ষম হৈছোঁ। আজি আপোনালোকে চাওক, আমাৰ ভাৰতত প্ৰথম 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে, তাৰ 2 বছৰ পিছতেই আমাৰ যিখিনি এইটো আমি ভবা নাছিলোঁ যে এইমছ, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, আজিকালি
দিল্লীতহে আছে আজি সেইখিনিও 2017 চনৰ 26 মে তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইখিনি শুভ উদ্বোধন কৰিছিল আৰু 2 বছৰ পিছতেই এইখিনি পূৰ্ণাংগ পৰ্যায়ত জনসাধাৰণক হস্তান্তৰ কৰাৰ সেৱা কৰাৰ সুযোগটো আনি দিছিল আজি এইবিলাক সম্ভৱ হৈছে এই কাৰণত যে সঁচাকৈ তেখেতে নৰ্থ ইষ্টৰ অসমখনক যথেষ্টখিনি ভাল পায় তাৰপিছতে চাওক যে বহুত দিনৰ এটা পেণ্ডিং যিটো বগীবিল যিটো ৰাস্তা যিটো দলঙৰ দূৰত্ব 4.94 কিলোমিটাৰ য'ত আমাৰ ভাৰতৰ ভিতৰতেই ৰেল কাম ৰড দুটা একেলগে সংযোগ কৰা একমাত্ৰ ব্ৰিজখনেই হৈছে বগীবিল দলং এই দলংখিনিও আমাৰ যশস্বী প্ৰধানমন্ত্ৰী 1 বছৰ পিছত 2018 চনৰ 25 ডিচেম্বৰ তাৰিখত তেখেতে উদ্বোধন কৰিলে আজি দেখকৈ এনেকুৱা কথা ক'ব লাগিলে বহুতখিনি সময়ৰ প্ৰয়োজন হ'ব মই এটা কথাই মোৰ আজি ক'ব বিচাৰিছোঁ অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক যে আজি চাওক অকল যাতায়াতৰ অৱস্থা বা চিকিৎসাৰ ব্যৱস্থা বুলি নহয় আমাৰ যিখিনি মূল জাতি ৰক্ষাৰ ক্ষেত্ৰত যিখিনি সংস্কৃতি আজি এই সংস্কৃতিৰ ক্ষেত্ৰত আজি বিহু একমাত্ৰ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি আন্তৰ্জাতিক লেভেলত আজি ইয়াৰ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে তাৰ লগে লগে কি কয় আমাৰ ঝুমুৰ বিনন্দিয়া সেইখিনিও আজি আন্তৰ্জাতিক লেভেলত ল'বলৈ সক্ষম হৈছে আৰু আটাইতকৈ বেছি মই এজন ট্ৰাইবেল বড়ো জনগোষ্ঠীৰ সদস্য হিচাপে এই যোৱা জানুৱাৰী মাহৰ 17 তাৰিখত বাগুৰুম্বা ঢৌ আজি বিশ্বৰ দৰবাৰত জিলিকি উঠিছে আপোনালোকে সকলোৱে জানি ভাল পাব আমি শুনি পেলাই আমি প্ৰধানমন্ত্ৰীৰ ইনষ্টাগ্ৰাম ফেচবুক লাইভ ইয়াত দেখি পেলাই আমি আচৰিত হৈছোঁ যে ইয়াৰ আগতে বিশ্বত চাইনাত যিটো অলিম্পিকত সমূহীয়া যিখিনি নৃত্য পৰিৱেশন আছিল এইখিনিহে আটাইতকৈ বেছি জাকজমক আৰু বৃহৎ সংখ্যক নৃত্য পৰিৱেশন হিচাপে স্বীকৃতি লাভ কৰিছিল কিন্তু যোৱা 17 জানুৱাৰীত যিখিনি বাগুৰুম্বা ঢৌ এই বাগুৰুম্বা ঢৌৰ যিখিনি নৃত্য পৰিৱেশন হ'ল এইটো চাইনাৰ এই অলিম্পিকৰ যিখিনি নৃত্য পৰিৱেশন আছিল সেইখিনিও শেষ কৰি পেলালে সেইখিনিকো ডাউন কৰি পেলালে গতিকে তাতে আমি গৰ্বিত যে সঁচাকৈ আজি আমাৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি আমি এইবিলাক পাবলৈ সক্ষম হৈছোঁ তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ তাৰ লগে লগে আজি তেখেতৰ আশীৰ্বাদত আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকে দেখিছে কি আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এম্বিশ্যন কি আছিল যে ভাৰতবৰ্ষৰ 5টা উন্নত ৰাজ্যৰ ভিতৰত অসমখনক এটা উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা আজি দেখকৈ এইখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আজি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা সময়ত নিয়োগৰ ক্ষেত্ৰত যুৱক যুৱতীসকলৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত কংগ্ৰেছৰ শাসন যেতিয়া আছিল তেতিয়া পইচা নহ'লে চাকৰি নাপায় এইখিনি এটা মানুহৰ এটা স্বভাৱত বা মানুহৰ এটা ধাৰণাত স্পষ্টভাৱে ফুটি উঠিছিল যে চাকৰি ল'ব লাগিলে টকা লাগিবই যাৰ কাৰণে গাৰ্জিয়ানবিলাকে প্ৰথমতে নিজাববীয়া ধন সংৰক্ষণ কৰিছিল ধন জমা ৰাখিছিল তাৰ পিছতহে চাকৰিৰ কাৰণে দৰখাস্ত দিছিল কিন্তু আজি 1.5 লাখতকৈ অধিক সংখ্যক আজি নিয়োগৰ ব্যৱস্থা দিয়া হৈছে কিমান ধুনীয়াকৈ কোনো এজন কেণ্ডিডেট কোনো এজন নিযুক্তি পোৱা ব্যক্তি ক'ব পৰা নাই যে আমি এইখন চাকৰিৰ কাৰণে পইচা দিব লগা হৈছে পইচা দিলে যে চাকৰি নাপায় পইচা দি চাকৰি নাপায় এইখিনি গোটেই অসমৰ জনসাধাৰণে আজি বিশ্বাস কৰিছে আৰু গোটেই অসমৰ জনসাধাৰণে এইটো 100% যে বিজেপি চৰকাৰৰ দিনত বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰত
কোনো ধৰণৰ চাকৰি নাপায়, পইচা দি চাকৰি নাপায়। দুই এজন বিধায়ক মন্ত্ৰীসকলে কৈছে যে আমি যদি এটা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি দিব নোৱাৰোঁ তেনেহ'লে কিহৰ বিধায়ক হৈছে, কিহৰ মন্ত্ৰী হৈছে। তথাপিও আজি এটা কথাই স্পষ্ট কথা যে মেৰিট, যি ভালকৈ ইণ্টাৰভিউ দিব, যি ভালকৈ পৰীক্ষা দিব, সি চাকৰি পাব। তাৰ কাৰণে মন্ত্ৰীৰ ওচৰত যাব নালাগে, তাৰ কাৰণে বিধায়কৰ ওচৰত যাব নালাগে। গতিকে এনেকা নিকা ভাৱমূৰ্তিত আজি নিয়োগৰ ব্যৱস্থা ৰখা হৈছে। আজি মেডিকেল, কিমান মেডিকেল কলেজ আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ আগত? 4টা না 5টা মেডিকেল কলেজ আছিল। আজি 4 বছৰৰ ভিতৰত ডেককেই আজিৰ দিনটোত 14খন মেডিকেল কলেজ গুৱাহাটীত আছে। গতিকে এই 14খন মেডিকেল কলেজ আজি একমাত্ৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে এইখিনি পাবলৈ আমি সক্ষম হৈছোঁ। তেনেকুৱা বহুত কথাই আছে। মহিলাসকলৰ কথা যদি আমি কওঁ যে মহিলা উদ্যমিতা আঁচনিবিলাক আজি প্ৰতিজন মহিলা 10,000কৈ ইতিমধ্যে পাইছে। আজি অৰুণোদয়ৰ কথা প্ৰতিজন দুখীয়াসকলে অৰুণোদয় পাবলৈ সক্ষম হৈছে, কাকো বাদ পিছত দিয়া নাই। আজি নিযুত মইনাৰ আঁচনি, তেনেকৈ এই আঁচনিবিলাক ক'ব লাগিলে আৰু বহুত কথাই ক'ব লাগিব। মই শেষত এইখিনি কথাই ক'ব বিচাৰিছোঁ। সেইদিনাখন আমাৰ বড়োলেণ্ড একৰ্ড ডে কোকৰাঝাৰত আহিছিল আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেইদিনাখন তেখেতে এটা কথা আমাক অৱগত কৰাইছে, ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে যে বাগৰুম্বা ঢৌ যেনেকৈ গুৱাহাটীত কৰিছে, ঝুমুৰ বিনন্দীয়া যেনেকৈ গুৱাহাটীত কৰিছে, বিহু যেনেকৈ গুৱাহাটীত কৰিছে, এই বিহু, ঝুমুৰ আৰু এই আমাৰ বাগৰুম্বা, এই তিনিটা যিখিনি তাত প্ৰদৰ্শন কৰা হৈছিল, এইটো একেলগে আমাৰ ৰাজধানী দিল্লীত একেদিনাই একেলগে বিহু, ঝুমুৰ, বাগৰুম্বা সেইটো তাত দিল্লীত প্ৰদৰ্শিত কৰাৰ কাৰণে তেখেতে ঘোষণা কৰিছে। এইটো আমাৰ সংস্কৃতিৰ কাৰণে আজি ভাৰত নহয় গোটেই বিশ্বত যে কি এটা আদৰণ সৃষ্টি হ'ব। কিমান হাজাৰ হাজাৰ মানুহ একেদিনাই পৰিৱেশন কৰাটো এইটো আমি কাল্পনিক বুলিহে ভাবিছোঁ, কিন্তু বাস্তৱত এইটো আমি নিজে দেখিব পাৰিম। সঁচাকৈ তাৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই আপোনালোকৰ জৰিয়তে অশেষ ধন্যবাদ আগবঢ়াইছোঁ। মই আৰু বেছি দীঘলীয়া ক'ব বিচৰা নাই।